Hi friends, welcome to my Dushmanta vlogs. So friends, নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ বহুত দিনৰ পিছত। মই যাব লাইছো এটা অকনমানি লৰাৰ ঘৰলে আৰু খুব এটা প্ৰতিভাশীল লৰা ধক বহুত সৰুতে মানে সি খুব সুন্দৰকে প্ৰতিভা কিছুমান হে গোটাবলৈ চেষ্টা কৰিছে আৰু লগতে সি চেষ্টা চলাই আছে সাংস্কৃতিক দিশত আৰু কিছু দূৰ আগবাঢ়ি যাবলৈ তাৰ মাকৰ মানে আগবঢ়াই লৈ যাবলৈ তাৰ মাকৰ সপোন আছে আৰু গতিকে আশা কৰোঁ অভিভাৱকে যেনেকৈ সপোন লৈছে মনত বান্ধি যাতে ল'ৰাটোৰ সপোন ভাল হওক আৰু সেই নিমিত্তে সেই ল'ৰাটো মোৰ ওচৰত আহিছিল শিকি আছিল কৰ্মশালা ভাওনা আৰু লগতে ভাওনাও এতিয়া কৰিব মোৰ লগত সো তাৰ স্কুলত মানে দুদিনমানৰ পিছত এটা প্ৰগ্ৰেম আছে কিবা সেই প্ৰগ্ৰেমটোত মানে সি হেই কম্পিটিশন কৰিব কিবা অভিনয়ৰ আৰু সেই কম্পিটিশনত মানে ধৰক সি মানে সেই ভাওনাৰ এটা চৰিত্ৰ তাত প্ৰকাশ কৰিব অভিনয় কৰি দেখুৱাব আৰু খুব ভাল কথা অভিনয় কৰি দেখুৱাব কাৰণ যেহেতু গুৰুজনাৰ সাংস্কৃতিক দিশৰ ভাওনা জগতৰ এটা ভাওনাৰ ভাও সি কৰি দেখুৱাব খুব ভাল কথা আৰু ময়ো তাক খুব সাপোৰ্ট কৰিব মানে আগবাঢ়িছো আৰু লগতে এতিয়া আজি মাকে মোক ফোন কৰিলে যে তেওঁলোকৰ ঘৰলৈ যাব লাগে আৰু ল'ৰাটোৰ কাৰণে খোল বজাই এখন প্ৰৱেশ মানে এটা ৰেকৰ্ড কৰি দিব লাগে যাতে সেই ৰেকৰ্ডটো তেওঁলোকে নি স্কুলৰ প্ৰগ্ৰেমটোত মানে ধৰক মাইকত লগাই ল'ৰাটোক ভাওনাৰ যি প্ৰৱেশ কৰাই অভিনয় কৰাব তো তাকে যাবলৈ ওলাইছোঁ ভিডিঅ'টো চাই থাকক কণ্টিনিউ সকলোৱে খুব মৰম লগা এটা টিকলা তো তাক দেখুৱাম আপোনালোকক তাৰ কেনেধৰণে সি শিকি আছে বা আগন্তুক দিনত আগবাঢ়িবলৈ চেষ্টা চলাই আছে তাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম আৰু মোৰ লগত যাবলৈ ওলাইছে আমাৰ প্ৰীতিময় আমাৰ নতুনকৈ বায়ান শিকি আছে আৰু লাহে লাহে ওলাই আহি আছে আৰু নহয় জানো গতিকে প্ৰীতিময় যাব ওলাইছে প্ৰীতিময় খোল বজাব আৰু মই ধৰক প্ৰৱেশখনৰ গীতটো গাম আৰু গাই পেলাই আমি ৰেকৰ্ড কৰি যিমান পাৰোঁ আৰু অকণমান ৰেকৰ্ড কৰি ল'ৰাটোক মানে আগবঢ়াই দিম আৰু তেওঁ যাতে ভালকৈ কম্পিটিশ্যনটোত জইন কৰি সেই কম্পিটিশ্যনটোত যাতে সফল হৈ আহে সেইটোৱে কথা আৰু বাকী প্ৰীতিময় দেখিছে লাহে লাহে মোৰ লগত ভিডিঅ'বিলাকতো ওলাই আছে মাজে মাজে আৰু শিকি আছে আগবাঢ়িব কেনেকুৱা লাগিছে ভিডিঅ'বোৰ কৰি ভাল লাগিছে আগন্তুক কি ইচ্ছা আছে আৰু ভাল এজন বায়ান হোৱাৰ এজন ইচ্ছা আছে গতিকে আশা কৰোঁ সি যাতে সাধনা কৰি যাওক আৰু ভৱিষ্যতে এজন ভাল বায়ান হওক তো চাই থাকক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ দেখুৱাই আছোঁ আমি সেই কণমানি ল'ৰাটোৰ ঘৰলৈ গৈ এয়া সি আমাৰ কণমানিটোৰ ঘৰ পাই গ'লোহি আৰু কণমানিটো এয়া এখন চাইকেল আছে সি মোক আহিলেই দেখুৱাই চাইকেলখন আৰু এবাৰ আৰু খুব এটা ফূৰ্তিবান ল'ৰা আৰু এতিয়া এয়া সি চাইকেলখন মোক চলাই এপাক দেখুৱাইছে তাৰ বোলে অকণমান গাটো বেয়া তো কিনো গাটো বেয়া হৈছে তাৰ পৰা এপাক জানি লওকচোন আহক তাক মাতোঁ ওচৰলৈ কি হৈছে তোমাৰ কিবা গা বেয়া বোলে কি হৈছে কি হৈছে গম পাইছোঁ কি হৈছে বেমাৰটো কি হৈছে বেমাৰটো কি হৈছে জ্বৰ হৈছে কাহ হৈছে চৰ্দি হৈছে নেকি ফ্ৰেণ্ডছ এয়া দেখিলে আবিয়ানক কিছু দৃশ্য দেখালোঁ সেয়া আবিয়ান আকৌ বহি আছেগৈ আমাক চাহ তাহ দিলে এইবোৰ ৰুটি চুটি খাই ল'লোঁ তাৰপিছতে এয়া প্ৰীতিময় প্ৰথমে খাই ল'লোঁ চাহ তাহ এতিয়া আমি ৰেকৰ্ডিং এটা আছে চ' ৰেকৰ্ডিংটো কৰিম আবিয়ানৰ ঘৰত ৰেকৰ্ডিঙৰ ষ্টুডিঅ' খুলিলে আবিয়ানে সেইকাৰণে আমি ৰেকৰ্ডিং কৰিবলৈ আহিছোঁ আবিয়ানৰ মাক বহি আছে এইফালে দেউতাকে ধৰতম ভক্ত সাজত বহি আছে নে কি সাজ ভক্ত সাজ আহিছে ভকত সাজ চ' চাই থাকক ভিডিঅ'টো কণ্টিনিউ এতিয়া মই আবিয়ানৰ যিটো ষ্টুডিঅ' এই ষ্টুডিঅ'টোলৈ গৈ আছোঁ আৰু আবিয়ানৰ বাবে এটা গান মই গাম তাত কি গান গাম আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকক আৰু প্ৰীতিময় মোৰ লগত মিউজিক বজাব সহযোগ কৰিব তো চাই থাকক ভিডিঅ'টো ফ্ৰেণ্ডছ এয়া মোৰ এটা মাত্ৰ সৰুকৈ এটা ছেটআপ আছে ৰেকৰ্ডিঙৰ আৰু কেতিয়াবা মানে শ্বৰ্ট ফিল্ম বনালে বা কিবা বনালে আৰু এইটো ব্যৱহাৰ কৰোঁ আৰু এনেকৈ মাজে মাজে গান গাওঁ আবিয়ান এয়া বহি আছে আৰু এয়া আমি যিটো আমাৰ ছেটআপ আছে ৰেকৰ্ডিং ছেটআপটো আমি ফিটিং কৰি ল'লোঁ আৰু এতিয়া মানে আবিয়ানৰ কাৰণে এখন প্ৰৱেশ গাই দিব লাগে ভাওটোৰ নাম কি কৰিলে তোমাৰ ভাওটোৰ নাম কি আছিলে ভাওটোৰ নাম কি কি দৈত্য লৈছে নামটো কি দৈত্যটো জংঘাসুৰ হয়নে জংঘাসুৰ লৈছে আবিয়ানে আৰু সেইকাৰণে আবিয়ানক এতিয়া জংঘাসুৰ নামত এখন প্ৰৱেশ গাই দিব লাগে আৰু প্ৰৱেশখন গাই দিলে গাই পেলাই ৰেকৰ্ডিং কৰি আৰু মানে অডিঅ'টো উলিয়াই দিম তাৰপিছতে
আবিৰণে গৈ পেলাই হেৰি কৰিব মানে নিজৰ স্কুলত এটা কম্পিটিশ্যন আছে আৰু এই কম্পিটিশ্যনটো কৰিব আৰু কম্পিটিশ্যনটো কৰাৰ লগে লগে আবিৰণে খুব ধুনীয়াকৈ এটা পুৰস্কাৰ লৈ আহিব আনিব নহয় পুৰস্কাৰ আনিবা না কৈ দিয়া আনিম বুলি এইফালে চাই কৈ দিয়া আনিম মই পুৰস্কাৰ কৈ দিয়া বচনপুৰ গাই দিয়া এই বিশ্বৰ দৈত্যৰাজ হৰ আৰু দুখনৰ প্ৰধানমন্ত্ৰী নাম মোৰ জংঘাখুৰ এইবাৰ কবিগলক কৰিম ভক্ষণ মোৰ এই গস্তৰে কৰিম ধুনীয়াকৈ গাই দিছে বচনটো আৰু এতিয়া আবিৰণে প্ৰৱেশখনো মাৰি দেখুৱাই দিব আমি এতিয়া ৰেকৰ্ডিংটো ফাৰ্ষ্ট কৰি লওঁ তাৰপিছত আপোনালোকে ৰেকৰ্ডিংটো কিছু দৃশ্য চাই লওক আৰু তাৰপিছতে আমি আবিৰণৰ প্ৰৱেশখন চাম এতিয়া মই ফাৰ্ষ্ট আমাৰ প্ৰীতিময় খোল বজাব প্ৰীতিময়ৰ খোলৰ ৰেকৰ্ডিংটো লৈ লওঁ তাৰপিছত মই গাম আৰু মোৰ ৰেকৰ্ডিংটো ল'ম পিছত প্ৰথমে প্ৰীতিময় খোলৰ ৰেকৰ্ডিংটো লৈ লওঁ প্ৰীতিময় খোল বজাব তো চাই লওক কিছু দৃশ্য ক্লাছটো পিছত দিছে নি প্ৰৱেশ সভাৰ মাজে জংঘাখুৰ বীৰ আৰে পদ ভৰে বসুমতী পৰ ভৰে বসুমতী কম্পে থৰা বৰ ভাল লাগিলে কি কৈছা আকৌ বা কোৱা ছাৰ আমাৰ ঘৰলৈ আহিলে আমাৰ ষ্টেণ্ডটো বৰ ভাল লাগিলে বেয়া ভাল লাগিলে এয়া আবিৰণে মই অহাৰ কাৰণে হেনো বহুত ভাল পাইছে এতিয়া আবিৰণে গানটো যিটো মই গীতটো গাই দিলোঁ যে ভাওনা গীতটো এইটো গীতটো ক'ত বজাবাগৈ স্কুলত কৰিবা অঁ পুৰস্কাৰ আনিবা নে নানা আনিবা হয়নে এতিয়া প্ৰৱেশখন মাৰি দেখুৱাবানে হা প্ৰৱেশখন মাৰি দেখুৱাবা ঠিক আছে হ'ব আবিৰণে দৰ্জা মাৰি কাপোৰ ভৰাই লৈছে মাকে মিউজিক লগাই দিলে আবিৰণৰ বচন গাই হৈ গ'ল এতিয়া আবিৰণে প্ৰস্থান মাৰিব এইফালে আমাৰ প্ৰীতিময় খোল বজাই দিব প্ৰস্থানখন মাৰিব দেই অঁ ষ্টাৰ্ট গো বঢ়িয়া আবিৰণে দেখিলে
একদম ধুনীয়াকৈ প্ৰৱেশো মাৰিলে, বচনো গালে, প্ৰস্থানো কৰিলে। বেচেৰা গাটো বেয়া, এই দুদিনমান আখৰালৈ যোৱা নাই, হয়নে? হয়নে? এতিয়া আমাৰ আজিতো আখৰা নহ'লেই, কাইলৈ দেওবাৰে হ'ব। আজি দৰৱ চৰব খাই কাইলৈ ভাল পাই যাব আৰু ন? কাইলৈ যাবা নাই? যাবা? ঠিক আছে, কাইলৈ গৈ গাবগৈ আৰু ভাও। চাওঁ ক'ত ভাওনা কৰিবলৈ যাবা তুমি? ক'ত যাবা? কৰঙাত ভাওনা কৰিবলৈ যাবা? কোনে মাতিছে? ভাওনা কৰিবলৈ কোনে মাতিছে? ছাৰৰ নামটো কিনো? ছাৰৰ নামটো জানা না তুমি? কি? দুষ্মন্ত কি লিখে? পিছৰখন কি? INOP দুষ্মন্ত বোলে অকল নামটোহে জানে। হা নামটো পিছৰখন নাজানা? এতিয়া ভিডিঅ'টো সামৰো নহয়, তুমি বাই বাই দি দিয়া। এইখনতে দিয়া, কৈ দিয়া বুলি ছাৰৰ ভিডিঅ' চাই থাকিবলৈ কৈ দিয়া। ছাৰৰ ভিডিঅ' চাই থাকিব দেই চবেই কৈ দিয়া। ছাৰৰ ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব।